ওয়েলকাম টু মাই ক্লাস। আজি আলোচনা কৰিম অসমৰ জিকে। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল? 1828। কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? 1826। শেষৰজন স্বাধীন আহোম ৰজা কোন আছিল? পুৰন্দৰ সিং। কাৰ দ্বাৰা মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যাৰ নৱৰ চিত্ৰকলাপৰ কাম কৰা হৈছিল? সুকুমাৰ বাৰকাইত। তলৰ কোনটো আহোম বংশৰ শুদ্ধ কালক্ৰমত আছে? দুই নম্বৰ প্ৰমত্ত সিং, ৰাজেশ্বৰ সিং, লক্ষ্মী সিং, গৌৰীনাথ সিং। কেতিয়া মাহগড়ৰ যুদ্ধ হৈছিল? 1822। বিছানং কোন আছিল? এ সিংফৌ চিফ। অসম ইতিহাসত মহম্মদ ইছমাইল সিদ্দিক কি নামেৰে বেছি পৰিচিত? বাক হাজৰিকা। তাৰ পৰম্পৰাগত সমাধিস্থল ক'ত অৱস্থিত? চৰাইদেউ। কোন বছৰত ধনঞ্জয় বুঢ়াগোহাঁই, পিয়লি ফুকন আৰু জেউৰাম মেধিয়ে অসমত ইংৰাজৰ দখলৰ বিৰুদ্ধে বিদ্ৰোহ উত্থাপন কৰিছিল? 1830। তলৰ কোনখন জিলা প্ৰাচীন অবিভক্ত কামৰূপ জিলাৰ অংশ নাছিল? গোৱালপাৰা। কোন চনত ব্ৰিটিছ মুকুট অসম আক্ৰমণ কৰিছিল? 1826। আহোম শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসন মুৰব্বী উপাধি আছিল বৰফুকন। তলৰ কোনটোক অসম ইতিহাসৰ মধ্যযুগীয় যুগৰ অন্ত পৰাৰ চিন বুলি গণ্য কৰা হয়? দ্য ট্ৰিটি অফ ইয়াণ্ডাবু। আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? পুৰন্দৰ সিং। তলৰ কোনজনক আহোম ৰাজ্যৰ ৰজা হিচাপে 1821 খ্ৰীষ্টাব্দত বাৰ্মিজসকলে প্ৰতিষ্ঠা কৰিছিল? চি নম্বৰ যোগেশ্বৰ সিং। আহোমৰ দিনত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল? দেতিয়ালিয়া গোহাঁই। আহোম ৰাজ্যত চিঠি পত্ৰ অনাৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটো কোন আছিল? কাটাকি। আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? কবিৰাজ চক্ৰৱৰ্তী।